আচৰিত এনেকুৱা এখন ঠাই আছে য'ত মানুহে বাস কৰে মাটিৰ তলত। আহকচোন আলোচনা কৰোঁ এইখন ঠাইনো ক'ত আছে। পৃথিৱীখন বিভিন্ন ধৰণৰ ৰহস্যময় বস্তুৰে আৱৰা। ক'ৰবাত যদি ৰহস্যময় ঠাই আছে, আন ক'ৰবাত আছে ৰহস্যময় গছ-গছনি তথা গুহা ইত্যাদি। বৈজ্ঞানিকসকলে বিভিন্ন ধৰণৰ বস্তুৰ সম্ভেদ উলিয়াইছে আৰু আন বহুতো ঠাই বা ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই সম্পৰ্কে আমাৰ সকলোৰে ধাৰণা সাম্যক। আমি সকলোৱে সৰুৰে পৰা বিভিন্ন কাহিনীত পাতালৰ বিষয়ে শুনিবলৈ পাওঁ, কিন্তু আমি ইয়াৰ সত্যাসত্য সম্পৰ্কে নিশ্চিত নহয়। কিন্তু এনে এক পাতাল পৃথিৱীতো আছে। জানিলে আপুনিও আচৰিত হ'ব যে পৃথিৱীত এনে এখন ঠাই আছে য'ত মানুহে মাটিৰ তলত বসবাস কৰে। জানিব পৰা মতে এই ঠাইখনৰ মানুহে মাটিৰ তলত ঘৰ বনাই জীৱন যাপন কৰে। ইয়াৰ কাৰণে আপোনাক অতি আশ্চৰ্য কৰি তুলিব। এই ঠাইখন আফ্ৰিকা দেশৰ টুনিচিয়াত অৱস্থিত। এই অঞ্চলটো ডজেৱেল দাহাৰ অঞ্চল বুলি জনা যায়। এই অঞ্চলৰ মানুহসকলে এতিয়াও বহু বছৰ পুৰণি ঘৰতেই বসবাস কৰে। এই ঘৰসমূহ সাধাৰণতে মাটিৰ তলত থাকে। জানিব পৰা মতে মাটিৰ ভিতৰত থকা এই গাঁওখনক তিজমা গাঁও নামেৰেও জনা যায়। ইয়াত মানুহে মাটিৰ তলতেই জীৱন যাপন কৰে। জানিব পৰা মতে এই ঘৰসমূহ প্ৰায় 100 বছৰৰ পুৰণি। এই ঘৰসমূহত সকলো সা-সুবিধাও কিন্তু উপলব্ধ আছে। এতিয়া অৱশ্যে এই অঞ্চলটোত সেইসমূহ লোকহে আছে যাৰ খেতিৰ মাটি অঞ্চলটোৰ ওচৰত আছে। অৰ্থাৎ এই অঞ্চলৰ প্ৰায়ভাগ মানুহৰে জীৱিকাৰ উৎস খেতি। এতিয়া অৱশ্যে বহু লোক চহৰলৈ স্থানান্তৰ হৈছে। যিসকল লোকে মাটিৰ তলত ঘৰ নিৰ্মাণ কৰি আছে তেওঁলোকে কয় যে তেওঁলোকে নিজৰ মাটি আৰু সংস্কৃতিক আদৰ কৰে, যাৰ বাবে তেওঁলোকে এই ঘৰসমূহ ত্যাগ কৰিব নোৱাৰে। তদুপৰি এই অঞ্চলত মাজে সময়ে পৰ্যটকো অহা দেখিবলৈ পোৱা যায়। দৰাচলতে এই অঞ্চলত মাটিৰ তলত ঘৰ সজাৰ কাৰণ হ'ল এই অঞ্চলত হোৱা গৰম বতাহৰ পৰা পৰিত্ৰাণ পোৱা। মাটিৰ তলত থকা ঘৰসমূহ সাধাৰণতে মাটিৰে নিৰ্মিত হয়, যাৰ ফলত ঘৰসমূহ কিছু পৰিমাণে ঠাণ্ডা হয়। এই ঘৰসমূহ এনেধৰণে বনোৱা হৈছে যাতে ঘৰসমূহত বায়ু বতাহৰ লগতে অক্সিজেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।